নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই নিথৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান তই নালাগে যাব কিয় মা মোৰ ইয়াত অকলে থাকিলে মনটো বেয়াহে লাগিব তই এতিয়াও সৰু হৈ আছ আমি ডাঙৰবোৰে মিলি কথাবোৰ আলোচনা কৰিম তাত তোৰ কোনো প্ৰয়োজন নাই মাকেও ফোন কৰিছিলে তেওঁ হেনো আহি আছে ভালে হৈছে দে এইবোৰ কথা ফোনত পাতিব নোৱাৰি মই ভবাই নাছিলোঁ যে জীৱনত কেতিয়াবা এনেকুৱা কথা আলোচনা কৰিবলৈ আপোনালোকৰ ওচৰলৈ আহিব লাগিব আপোনাৰ তাত সমাধান কি আছে সেইটো কওক কিবাটো তোৰ জীৱনত হৈছে আৰাধ্যা এনেদৰে দুখত তোক মই আগতে কেতিয়াও দেখা নাই মনত আছেনে অনিৰুদ্ধা আমি যে ইয়াতে আগতে লগ পাওঁ মই ঘৰত থাকিলে তুমি ইয়ালৈ আহা মই জানিছিলোঁ জানা তোমাৰ জীৱনত যে কিবা এটা ঘটি আছে যিটো বিষয়ে মই নাজানো I'm sorry নিজকে ইমান বুজাই আনিছিলোঁ তোমাৰ আগত নাকান্দো বুলি কান্দিয়ে পেলালো কঠোৰ হ'বলৈ শিকিব লাগিব ৰবা ৰাতিপুৱাৰে পৰা ৰাতি শোৱালৈকে যিজন মানুহৰ কথা স্মৰণ কৰি থাকোঁ হঠাতে যদি গম পাওঁ যে তেওঁৰ হৃদয়ত মই নাই
বেয়া লগাটো স্বাভাৱিক দিয়াচোন। বিয়াৰ আগত হ'লেও কথাটো বেলেগ আছিল। বিয়াৰ পিছত আমি নাৰীবোৰে ভাবি লওঁ যে মোৰ স্বামীৰ ওপৰত কেৱল মোৰেই অধিকাৰ আছে, আৰু সেই অধিকাৰ মই কাৰো লগত ভগাব নোৱাৰো। আপুনি এইবোৰ কথা বিয়নী কিয় কৈ আছে? কৰিব কি বিচাৰি আছে? এয়া কাজিয়া কৰা সময় হয় জানো? মই কিবা নক'বলগীয়া কথা কৈছোঁ নেকি? আপুনি যিবোৰ কথা তেখেতক কৈ আছে তেনেকুৱা কথা শুনাবলৈ মোৰো মন যায়। মাথো আমি ছোৱালীৰ মাক বাপেক, আমি সৰু হ'বই লাগিব। যাবলৈ দিয়ক আৰাধ্যাক। তাত সংঘাতৰ মাজেৰেও জীৱন থাকিব, এটা আশা থাকিব। ইয়াত থাকিলে তাইৰ জীৱনটো নৰকত পৰিণত হ'ব। মোক ক্ষমা কৰি দিয়া। মোৰ ভুল মই মানি লৈছোঁ। মই বিশ্বাসঘাতকতা কৰিছোঁ তোমাৰ লগত। মই মানিছোঁ এজনী বোৱাৰী হিচাপে, এজনী পত্নী হিচাপে তুমি তোমাৰ দায়িত্ব ঠিকমতে পালন কৰিছা। অনিৰুদ্ধ আহিছে আৰাধ্যাক লগ কৰিবলৈ। এবাৰ ভাবি চাওকচোন, কিজানি অনিৰুদ্ধই নিজৰ ভুল বুজি পাইছেই আৰু আৰাধ্যাৰ ওচৰত ক্ষমা বিচাৰি আহিছে। অনিৰুদ্ধই প্ৰতিশ্ৰুতি দিব আৰাধ্যাক, বিশ্বাস দিব ভৱিষ্যতে এনে কাম নকৰাৰ। আচলতে তই ভুল কৰিছ। তাক যাবই দিব নালাগে ঘৈণীয়েকৰ ওচৰলৈ। এতিয়া তাত কি হ'ব তই জান? আৰাধ্যাই কন্দা কটা কৰিব, তাকে দেখি অনিৰুদ্ধৰ মন ঘূৰিব, পুৰণি প্ৰেম জাগি উঠিব আৰু ক'ব, যোৱা, মুক্ত কৰি দিম মই তোমাক। উকিলজনীক পঠিয়াই দিবা, চহী কৰি দিম। বুকুৱে বুকুৱে বৈ যায় স্বাভিমান, বুকুৱে বুকুৱে বৈ যায় স্বাভিমান। লাভ নাই, লাভ নাই। বাৰে বাৰে এনেকে ফোনটো খুচৰি একো লাভ নাই। অনিৰুদ্ধই তোক কল নকৰে আৰু। আচলতে তই ভুল কৰিছ। তাক যাবই দিব নালাগে ঘৈণীয়েকৰ ওচৰলৈ। এতিয়া তাত কি হ'ব তই জান? আৰাধ্যাই কন্দা কটা কৰিব, তাকে দেখি অনিৰুদ্ধৰ মন ঘূৰিব, পুৰণি প্ৰেম জাগি উঠিব আৰু ক'ব, মোক ক্ষমা কৰি দিবা আৰাধ্যা। প্ৰিয়া, মোৰ ভুল আছিল। এই ভুল মই কেতিয়াও নকৰো। কথা দিছো তোমাক।
এনেকুৱা হ'ব নোৱাৰে এনেকুৱাই হ'ব প্ৰিয়া তোক কৈ থলো মই চাই থাকিবি তই এই পুৰুষ জাতিটোৱে এনেকুৱা বৰ্তমান মোৰ প্ৰেম প্ৰিয়া চোৱা ৰাধ্যা তুমি মোৰ লগত সুখী নহয় কাৰণটো তুমি অনুভৱ কৰিছাই মই ঘৰলৈ আহি সদায় এইটো কথাই ভাবি থাকোঁ প্ৰিয়াক কেতিয়া লগ পাম মোৰ মনত প্ৰিয়া আছে কিন্তু তোমাৰ লগত একেটা কোঠাতে থাকিব লাগে এই সম্পৰ্কটো মোৰ বাবে বোজা হৈ পৰিছে গতিকে ইয়াক ইয়াতে শেষ কৰোঁ অকল মুক্তি ময়ে নাপাওঁ তুমিও পাবা যোৱা মুক্ত কৰি দিম মই তোমাক উকিলজনীক পঠিয়াই দিবা চহী কৰি দিম শুভেচ্ছা জনালো তোমাক আৰু প্ৰিয়াক অনিয়ে ফোনটো উঠোৱা নাই সিহঁতক কথা পাতিবলৈ দিয়ক কি ঠিক সিহঁতৰ মাজৰ সমস্যা সিহঁতে নিজেই সমাধান কৰিব পাৰেই কিজানি সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান বুকুৱে বুকুৱে বৈ যায় স্বাভিমান নিশাৰ সময়ে আবেগক জোকাই আদৰ মৰমে হৃদয়ক কন্দুৱাই কলিজাৰ টুকুৰা ভাঙি যায় গোপনে গোপনে ৰৈ যায় বুকুৱে বুকুৱে বৈ যায় স্বাভিমান 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 বুকুৱে বুকুৱে বৈ যায় স্বাভিমান কি হ'ল তোমাৰ মোৰ ফোন কিয় ৰিচিভ কৰা নাই তুমি
আৰাধ্যা মান্তি হৈ গ'ল। কি? আৰাধ্যা কি ক'লে অনিয়ে? ডিভোৰ্চৰ কাগজত চহী কৰি দিয়াৰ কথা ক'লে। ময়ো কৰি দিম বুলি ক'লোঁ। শুনচোন, আমি আটায়ে মিলি তোৰ কাৰণে এটা উপায় উলিয়াইছোঁ। তই যাব লাগিব। তুমি চাগে নুশুনিলা মা, মই অলপ আগতে কি ক'লোঁ? শুনিছোঁ। চা, ডিভোৰ্চ বিচাৰিলেই পাই নাযায়। তই যদি ঘৰত থাক তোক খেদি পঠিয়াব নোৱাৰে। আৰু তোৰ শাহু আৰু ননন তোৰ পক্ষত আছে। এয়া তোৰ সৌভাগ্য। আপোনাৰ ল'ৰাই ডিভোৰ্চ বিচাৰিছে, মোৰ ছোৱালীয়ে ডিভোৰ্চ দিবলৈ মান্তি হৈছে। কথা সিমানেই। ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জুনবেলি তৰাকে হাবতি